কি কথা আৰু এটা কথা ওলাইছে জাতীয় পৰিষদৰ কথাটো ওলাই আছে এইবোৰ মাধ্যমত দেখিছোঁ এইবোৰ যুদ্ধত এটা মহাভাৰতৰ যুদ্ধ এতিয়া দ্ৰোণাচাৰ্য পিতেক জানো মৰিলে বুলি ওলোৱা নাই জানো অস্বস্থ মাহটো মৰিলে বুলি ওলালে সেইটো সঁচা নহয় ন সেইটো এনেই এটা মানুহক মাৰি পেলালে এতিয়া সেইকাৰণে এইটো সময়ত তেনেকুৱা কথাবিলাকে ওলাব ইটোৱে এটা ক'ব সিটোৱে এটা ক'ব আৰু ৰিপৰ্টাৰবিলাকেও সেইটোত অলপমান হেৰি যোগাই দিয়ে হয় নহয় সেইকাৰণে মই ভাবোঁ যে সেইটো নহয় আৰু মই এটা প্ৰতিষ্ঠাপক এজন মানুহ অসম গণ পৰিষদত জন্ম দিছোঁ মই এতিয়া জন্ম দিয়া মানুহ কোনোবা যাব পাৰে আমি আৰু তেনেকুৱা ধৰণৰ 2 নম্বৰী জন্ম দিয়া মানুহ নহয় এতিয়া আমি আমাৰ নিজৰ দলত থাকি ৰাইজক আমি সেৱা কৰিম নিজৰ দলৰ জৰিয়তে আমি সেৱা কৰিম ইয়াত কৰা স্কোপ বহুত আছে সেইকাৰণে সেইবোৰ হৈছে কাৰোবাৰ উদ্দেশ্য প্ৰণোদিত আৰু কোনো তথ্যভিত্তিক মানে হেৰি কোৱা নাই কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কৰি সত্য নহয় এইটো অসত্য সম্পূৰ্ণ সত্য ৰাজনৈতিক পথাৰখনত তিয়ক নে শিৱসাগৰ পচন্দৰ হ'ব সেইটোতো দলেহে ঠিক কৰিব এতিয়া তথাপিও আপুনি নাই এতিয়া আৰু এই সীমা নতুন সীমা লগাৰ পিছত এইটো আৰু দলে ঠিক কৰিব দলে যিটো ক'ব তহঁতি সেইটোৱে লিখিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221